ৰাতি আজি প্ৰায় 12টামান বজাৰ পৰা দিছে নেকি, অনুমানহে কৈছোঁ, আমি ইমান টাইমটো চোৱা নাইতো। প্ৰায় সকলোৱে কোৱা মতেতো বৰষুণ নাই, অকল শিলেই দিছে। অকল শিলগুটি মোৰ মতে একদম বেগেট হৈ গৈছে চোতালত। যোৱাকালি প্ৰায় 24 তাৰিখ ৰাতি 11:30 বজাৰ পৰা অকল শিলাবৃষ্টিয়ে মানে অকল শিল বৰষুণ মানে সমগ্ৰ কামচি অঞ্চলত প্ৰায় 100% ভিতৰত 80% মানুহে মানে 80 ঘৰ মানুহে পূৰা অৱস্থাটো একেবাৰে বেয়া হৈ গৈছে। এনেকুৱা এটা ষ্টাইল হৈ গৈছে মানে একেবাৰে সম্পূৰ্ণ চালনী লেখীয়া, মানে টিংপাত থাকিবলৈ জেগা নাই। সমগ্ৰ আমি গম পোৱা মতে সমগ্ৰ লালুং তিনিআলি চিপানী কৰি সমগ্ৰ অঞ্চলটোত এই অৱস্থাটো হৈছে বুলি আমি প্ৰাকৃতিক দুৰ্যোগ যি অৱস্থা আহিছিলে, আমি অনুৰোধ কৰিছোঁ চৰকাৰক তথা ধেমাজি জিলা উপায়ুক্ত মহোদয়ক, লগতে প্ৰশাসনক, আমি অসমৰ মুখ্যমন্ত্ৰীকো আমি অনুৰোধ কৰিছোঁ যে এই দুখীয়া দৰিদ্ৰ ৰাইজৰ যি টিংপাতে কালি প্ৰাকৃতিক দুৰ্যোগে বতাহ শিলাবৃষ্টিয়ে অনিষ্ট কৰি গ'ল, তাৰ ক্ষতিৰ বাবে কিবা এটা দুখীয়া ৰাইজক সহায় দিবৰ কাৰণে আমি এই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ। নিশ্চয় এই বাতৰি অকণমান হ'লেও মুখ্যমন্ত্ৰীৰ চকুত যাতে পৰে, তাৰ বাবে বিনম্ৰ অনুৰোধ কৰিছোঁ। যোৱাকালি প্ৰায় 24 তাৰিখ ৰাতি 11:30 বজাৰ পৰা অকল শিলাবৃষ্টিয়ে মানে অকল শিল বৰষুণ মানে সমগ্ৰ কামচি অঞ্চলত প্ৰায় 100% ভিতৰত 80% মানুহে মানে 80 ঘৰ মানুহে পূৰা অৱস্থাটো একেবাৰে বেয়া হৈ গৈছে। এনেকুৱা এটা ষ্টাইল হৈ গৈছে মানে একেবাৰে সম্পূৰ্ণ চালনী লেখীয়া, মানে টিংপাত থাকিবলৈ জেগা নাই। সমগ্ৰ আমি গম পোৱা মতে সমগ্ৰ লালুং তিনিআলি চিপানী কৰি সমগ্ৰ অঞ্চলটোত এই অৱস্থাটো হৈছে বুলি আমি প্ৰাকৃতিক দুৰ্যোগ যি অৱস্থা আহিছিলে, আমি অনুৰোধ কৰিছোঁ চৰকাৰক তথা ধেমাজি জিলা উপায়ুক্ত মহোদয়ক, লগতে প্ৰশাসনক, আমি অসমৰ মুখ্যমন্ত্ৰীকো আমি অনুৰোধ কৰিছোঁ যে এই দুখীয়া দৰিদ্ৰ ৰাইজৰ যি টিংপাতে কালি প্ৰাকৃতিক দুৰ্যোগে বতাহ শিলাবৃষ্টিয়ে অনিষ্ট কৰি গ'ল, তাৰ ক্ষতিৰ বাবে কিবা এটা দুখীয়া ৰাইজক সহায় দিবৰ কাৰণে আমি এই মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ কৰিছোঁ। নিশ্চয় এই বাতৰি অকণমান হ'লেও মুখ্যমন্ত্ৰীৰ চকুত যাতে পৰে, তাৰ বাবে বিনম্ৰ অনুৰোধ কৰিছোঁ।